চাকৰি প্ৰত্যাশীসকলৰ বাবে ডাঙৰ খবৰ। অসম আৰক্ষীৰ 2350টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। ক'ত কেনেকৈ কি কৰিব লাগে সবিশেষ গোটেইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। পদসমূহৰ বিতং তালিকাসমূহ মই আপোনালোকক কৈ দিছোঁ চাওক। ইয়াতে এই নিযুক্তি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত পদ আৰু খালী পদৰ সংখ্যা বিতং তালিকা তলত দিয়া হ'ল। উপ পৰিদৰ্শক আৰু সমতুল্য পদ। উপ পৰিদৰ্শক UB 48টা পদ আছে। উপ পৰিদৰ্শক ABত আছে 47টা পদ। উপ পৰিদৰ্শক APRত আছে 4টা পদ। ষ্টেচন অফিচাৰত আছে 6টা পদ। কোৱাৰ্ড কমাণ্ডাৰত আছে 5টা পদ। সহকাৰী জেইলাৰত আছে 39টা পদ। কনষ্টেবল UB 1052টা পদ। কনষ্টেবল AB 663টা পদ। কনষ্টেবল AB কমাণ্ডো বেটেলিয়ান 3টা পদ। আৰক্ষী ড্ৰাইভাৰ 127টা পদ। কনষ্টেবল 14টা পদ। কনষ্টেবল 20টা পদ। কনষ্টেবল APRত 3টা পদ। অগ্নি নিৰ্বাপক বাহিনীৰ ড্ৰাইভাৰৰ অপাৰেটৰ 4টা পদ। চালক ড্ৰাইভাৰ 90টা পদ। ড্ৰাইভাৰ কনিষ্টেবল 7টা পদ। কনিষ্টেবল 7টা পদ। বন বিভাগ চালক 106টা পদ। তাৰপিছত চাফাই কৰ্মচাৰীৰ পদ। অসম আৰক্ষী চাফাই কৰ্মচাৰী 96টা পদ। কমাণ্ডো বেটেলিয়ান চাফাই কৰ্মচাৰী 3টা পদ। অগ্নি নিৰ্বাপক বাহিনীৰ চাফাই কৰ্মী 5টা পদ। DGCD এণ্ড CGHGত চাফাই কৰ্মী পদ 8টা। ইয়াতে ধুনীয়াকৈ লিষ্টখন দি দিছোঁ পদৰ সংখ্যা আৰু খালী পদৰ সংখ্যা। পদৰ ধৰণ মানে পদৰ কি পদত কি পোষ্টত কেইটা পদ আছে গোটেইখিনি মই আপোনালোকক ইয়াতে গোটেইখিনি চাৰ্টটো দি দিছোঁ। আপোনালোকে ইয়াৰ পৰা চাই ল'ব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাৰণ আপ টু ডেট যিখিনি চাকৰিৰ বিজ্ঞাপন ওলাব গোটেইখিনি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে গোটেইখিনি জানে। গোটেইখিনি পোষ্ট আপোনালোকৰ টোটেলি হ'ল 2350টা পদ। গতিকে কেনেকৈ ক'ত এপ্লাই কৰিব লাগে সেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ জনাই দিম। আপোনালোকে নেক্সট ভিডিঅ'টো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।